অফিচিয়েলি এনসাৰ কে ৰিলিজ হোৱাৰ পিছত বা OMR সেট বিলাক চেক কৰাৰ পিছত ADR ৰ যেটো কাট অফ আমি এক্সপেক্ট কৰিছিলো আশা কৰিছিলো এটো সম্পূৰ্ণৰূপে উলুটা হৈ গল সো ADR গ্ৰেড 4 ৰিটেন এক্সামৰ ক্ষেত্ৰত কাট অফ কিমান যাব পাৰে বা কিমান নম্বৰ পালে আপোনালোকে ৰিটেন এক্সাম ক্লিয়াৰ হ'ব এই সম্পৰ্কে আজিৰ ভিডিঅত ডিটেইলছ আলোচনা কৰিম সো তাৰ আগতে আপোনালোকক সৰু এটা ইনফৰমেশন শেয়াৰ কৰিব বিচাৰিছো যিসকলে ADR 2.0 এক্সাম বেয়া হৈছে বা আজিৰ যেটো স্কোৰ বনাইছো এই স্কোৰসমূহৰ ভিতৰত অহা নাই আপোনালোকে নেক্সট লেভেল অৰ্থাৎ যেটো মাৰ্চ মাহৰ 35000 ভ্যাকেন্সি আসাম পুলিশ আৰু ADR 3.0 ওলাব এই ভ্যাকেন্সি সমূহৰ কাৰণে মই এটা ফাউন্ডেশনাল মাস্টাৰ কোৰ্স অহা কাইলৰ পৰা অৰ্থাৎ আমাৰ 17 নৱেম্বৰৰ পৰা স্টাৰ্ট কৰিম সো আপোনালোকে এই কোৰ্সটো ল'ব পাৰে আৰু কোৰ্সৰ ডিটেইল জানিবৰ কাৰণে এই নম্বৰত যোগাযোগ কৰিব পাৰিব আৰু যিসকল আসাম পুলিশৰ ফিজিক্যাল কোৱালিফাইড কৰিছে ৰিটেন এক্সামৰ কাৰণে ইয়াত কোৰ্স আছে আপোনালোকে চাই ল'ব এই নম্বৰত যোগাযোগ কৰিব পাৰিব আৰু ইতিমধ্যে আমি 5 নৱেম্বৰৰ পৰা কন্টিনিউ ক্লাস কৰি আছো কিন্তু এই কেইদিন মোৰ স্বাস্থ্যজনিত কাৰণত মই ক্লাস দিয়া নাই কিন্তু যেতিয়া আমাৰ স্বাস্থ্য ঠিক হ'বগে আমি কন্টিনিউ আকৌ ক্লাসখিনি স্টাৰ্ট কৰিম ইয়াতে এটো যে সিলেবাস ওয়াইজত পঢ়াই থকা হৈছে এতিয়া আগবাঢ়িছো আজিৰ ক্লাসৰ মূল বিষয়বস্তুলৈ Actually class নহয় আজি ভিডিও হ'ব ইনফৰমেটিভ ভিডিও হ'ব এটা সক ADR আমাৰ ৰিটেন এক্সামৰ কাৰণে কিমান কাট অফ যাব ইয়াতে জানি তক প্ৰথমতে কৈ লৈছো যে 5023 টা ভ্যাকেন্সি আছে অৰ্থাৎ ৰিটেন এক্সামৰ কাৰণে ৰিটেন এক্সামৰ ক্ষেত্ৰত 10046 ক সিলেক্ট কৰিব অৰ্থাৎ বাইবালৈ মাতিব সো আমি এই অনুপাতে আৰু নেগেটিভ মাৰ্কিংৰ কথা আছে আৰু অফিচিয়েল এনসাৰ কে চেক কৰাৰ পিছত ষ্টুডেন্টে জেনেৰনে এক্সপেক্ট কৰিছিল আশা কৰিছিল ইমান নম্বৰ পাম বুলি কিন্তু সম্পূৰ্ণৰূপে সবৰে কমি গৈছে সো ফাইনালি আমাৰ ৰিটেন এক্সামৰ কাট অফ এনে ধৰণে থাকিবগে জেনেৰেল ক্ষেত্ৰত যদি চাও 85 আপোনালোকৰ মিনিমাম 85 থাকিব লাগিবই 10 পাছৰ ক্ষেত্ৰত 85 থাকিলেহে আপোনালোকে ভাইবাৰ কাৰণে উত্তীৰ্ণ হ'ব পাৰিব বা ভাইবাৰ কাৰণে কোৱালিফাইড হ'ব আৰু 8 পাছৰ ক্ষেত্ৰত 88 লাগিবই মিনিমাম নাই কমেও 88 নাম্বাৰ থাকিব লাগিব যদি আপোনালোকে 80 এডু পাবলৈ সক্ষম হয় তেতিয়ালে আপোনালোকে ভাইবাৰ কাৰণে ৰেডি হ'ব পাৰিব নেক্সট জেনাৰেল ওমেন্স বা ফিমেলৰ ক্ষেত্ৰত 82 যাব আৰু 8 পাছত 85 ইয়াতে মই ক্লিয়াৰ কৰি দিছো ইয়াতে জেনাৰেল বা আনৰিজাৰ্ভ বুলি কয় ইউআৰ বুলি কয় ইউআৰ কিন্তু বহুতে ভাবিছে থাকে যে আমাৰ যেটো আমাৰ সমাজত জেনাৰেল কাষ্টৰ মানুহ বা এসটি মানুহ তেনেধৰণে ভাবি থাকে কিন্তু আমাৰ যেটো এক্সামৰ ক্ষেত্ৰত হেতু সম্পূৰ্ণ হলুটা ইয়াতে জেনাৰেল বুলি নাথাকে প্ৰায় ইয়াত ইউআৰ মানে আনৰিজাৰ্ভ বুলি থাকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত মিসিং হুমাব পাৰে দেউৰি হুমাব পাৰে কচাৰ হুমাব পাৰে মানে এসটি হুমাব পাৰে এসসি হুমাব পাৰে এমওবিসি পাৰ্টি হুমাব পাৰে যি সকলৰ নম্বৰ বা স্কোৰ বহুত একেদকলে হাৰিজাবত হুমাই পৰে সো এই কথাটো মনত ৰাখিব এই কাৰণে নেদনৰ কাটবিলাক কমি যায় এসসিৰ ক্ষেত্ৰত যদি 10 পাছৰ চাও মিনিমাম 82 লাগিব 82 পালে আপোনালোকে নেক্সট লেভেলৰ কাৰণে প্ৰিপাৰেচন কৰক 8 পাছত 85 এসসি ফিমেলৰ ক্ষেত্ৰত 78 আৰু 8 পাছত 82 এসটিপি যেটো প্লেন মিসিং হে দৰি তেনেধৰণৰ অকলৰ কাৰণে অল 80 লাগিব 10 পাছত তাৰ পিছত 83 এসটি ফিমেলৰ ক্ষেত্ৰত 78 তাৰ পিছত 8 পাছত 80 প্লাস এসটি হিলছৰ ক্ষেত্ৰত 80 আৰু 8 পাছত 82 এসটি ওবিসি এমওবিসিৰ কাৰণে 83 ইয়াতে ওবিসি আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত প্ৰায় ডিফাৰেন্স নাথাকে 2-3 থাকে অল আৰু 8 পাছত 86 ওবিসি অল ফিমেলৰ ক্ষেত্ৰত 80 83 এনেধৰণৰ যদি নম্বৰ থাকে প্ৰায় ইয়াতে চাব হা এসটিপিৰ ক্ষেত্ৰত এনেকুৱাই হয় এসসি আৰু ইয়াৰ লগত প্ৰায় সেম হয় ওকে এই কথাটো মনত ৰাখিব পাহৰি না যাব এসসিৰ ক্ষেত্ৰত এই কথাটো পাহৰি না যাব হা এটো প্ৰায় সেম থাকে ওকে প্ৰায় সেম থাকে হল তাৰপিছত পিডব্লিউভিডি ইয়াত 76 আৰু এক্স সাৰ্ভিসমেন্টৰ ক্ষেত্ৰত 72 থাকে আপোনালোকৰ নম্বৰ অফিচিয়েলি বা OMR সিট চেক কৰাৰ পিছত যদি এই নম্বৰৰ ভিতৰত আহিছে তেতিয়ালে আপোনালোকে ভাইবাৰ কাৰণে প্ৰিপাৰেচন কৰক এটা কথা মনত ৰাখিব কিন্তু গ্ৰেড 4ৰ কাৰণে ভাইবাৰ কাৰণে কি প্ৰিপাৰেচন কৰিব যোৱা আগৰ বছৰত আমাৰ লগৰো বহুতে পাইছে কি কৰিছে ইহঁতক নিজৰ দৃষ্টিকোণৰ বিষয় বেছিকে হুদে কমন কুৱেশ্যন যে নিজৰ পৰিচয়টো ধুনিয়াকৈ দিব পৰা আৰু আপোনাৰ ওচৰে পাজৰে কি আছে হুদিব এই সম্পৰ্কে অকমান হুদে সো ইমান এটা নুহুদে আপোনালোকে তাৰ কাৰণে ভাইবাৰ কাৰণে বেলেগকে কোৰ্স ল'ব লগিয়া কোনো প্ৰয়োজন নাই বুজিছেনে সো আপোনালোকৰ যদি এই সময়ৰ ভিতৰত স্কোৰ আইছে তেতিয়ালে আপোনালোকে ৰেডি কৰক কোনো ডাউট নটকাকে 100% সিওৰ হৈ পেলাই আপোনালোকে ভাইবাৰ কাৰণে আৰম্ভ কৰক আৰু যদি কাৰোবাৰ বেয়া হৈছে আসাম পুলিশৰ পাৰ্টি হওক বা ADR এক্সাম দিয়া সকলৰ হওক আপোনালোকে এই কোৰ্সত জয়েন কৰক আপোনালোকক 0 লেভেলৰ পৰা ষ্টেণ্ডাৰ্ড লেভেলত ইয়াত পঢ়ুৱা হ'ব একদম 0 লেভেল একদম যোগ বিয়োগ পূৰণৰ পৰা ষ্টাৰ্ট কৰি ঠিক আছে অহা কাইলৰ পৰা ষ্টাৰ্ট হ'ব সো আপোনালোকক মই 499 ত দিয়া অনলি 499 এবছৰ পঢ়াম যেতিয়ালৈকে এক্সাম নহয় গুটেই বাইবাও গাইড কৰিম সো
এইখিনি আৰু বহুতে মোক সুধি থাকে যে আৰু বহুতে বেয়াকেও খুব ধুনীয়াকৈ গালি পাৰিব পাৰে একেলগকো ধন্যবাদ জনাইছোঁ মোক কি কৰে তুমি নিজে পাছ কৰা নাই তুমি নিজে পাছ কৰিবা নাই এনেধৰণৰ বহুত প্ৰশ্ন সুধে সকলোকে কৈছোঁ মই টেট কোৱালিফাইড টিচাৰ হয় বহুত এক্সাম কোৱালিফাইড কৰিছোঁ মই এতিয়া বৰ্তমান হাইস্কুলত এজ এ এছিষ্টেণ্ট টিচাৰ হিচাপে কৰি আছোঁ মানে টিচাৰ হিচাপে কৰি আছোঁ হাইস্কুলৰ চ' আপোনালোকে মোক গালি নাপাৰিব আপোনালোকে যদি কিবা নোৱাৰে বা মোৰ ভিডিঅ' যদি চাই বৰিং লাগে দেন ইউ কেন লিভ আপুনি নাচালেও হ'ব চ' এনেকুৱা ধৰণৰ কথাবোৰ কিন্তু খুব বেয়াকৈ লিখা এবিধবিলাক আপোনালোকে নকৰিব আপোনালোকক ইনফৰমেশ্যন দিবৰ কাৰণে কোনোবা এজন ইউটিউবাৰ বা প্লেটফৰ্মত আহে আপোনালোকৰ বেয়াৰ কাৰণে কোনো চিন্তা কৰি নাহে চ' ইমানখিনিয়ে ক'বলগীয়া ধন্যবাদ জয় অসম জয় হিন্দ